এটা চা ঠিক আছে অন হৈ আছে এতিয়া আজি আমি এইটো 4 নম্বৰ ক্লাছ না 5 নম্বৰ ক্লাছ হ'ব আজি আমি পঢ়িম কি পদাৰ্থ বিজ্ঞানৰ দুটো ম্যাথছ আছিলে অঙ্ক আছিলে দুটো প্রবলেম আছিলে একটা প্রবলেম আমি কৰিলো আৰু একটা আছে হয় না এটা কোশ্চেন বিবর্ধন যে মই পঢ়াইছিলো বিবর্ধন কাক বুলি ম্যাগনিফিকেশন কাক কোৱা হয় ক সবে ক অসমীয়াতে ক তাকে বিবর্ধন বুলি কয় লক্ষ্য বস্তুটো হয় না লক্ষ্য বস্তু কি প্ৰতিবিম্ব লক্ষ্য বস্তুৰ প্ৰতিবিম্ব কিমান গুণ ডাঙৰ বা সৰু তাকে কি বুলি কয় বিবর্ধন ম্যাগনিফিকেশন বুলি কয় হয় না এই বিবর্ধন কেনেকৈ উলিয়াই প্ৰথমে কি দিব লাগিব লক্ষ্য বস্তু নহয় প্ৰতিবিম্ব হাইট দিব উচ্চতা ডিভাইডেড বাই লক্ষ্য বস্তু এতিয়া চাচোন এই প্ৰশ্নটো কৈছে কি 15 সেন্টিমিটার এই যে পয়েন্ট দি আছে পয়েন্ট 0 আছে নাই এইটো মতলব নাই মুঠে জানি 15 সেন্টিমিটার কিমান সেন্টিমিটার 15 সেন্টিমিটার সবে বট ফালে চা 15 সেন্টিমিটার ফকাস দৈৰ্ঘ্য কিমান সেন্টিমিটার 15 সেন্টিমিটার মই লিখি দিছো কি ফকাস দৈৰ্ঘ্য কি 15 সেন্টিমিটার দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ সন্মুখত 25 সেন্টিমিটার দূরত্ব 25 সেন্টিমিটার দূরত্ব 4 সেন্টিমিটার আকাৰৰ লক্ষ্য বস্তু এটা ৰখা হৈছে বুজি পাইছ না স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত পৰ্দা এখন ৰাখিব লাগিব এটা আমাৰ যদি পৰ্দাখনত যদি আমি তাৰ প্ৰতিবিম্বটো চাব বিচাৰো তো দাপোনখনৰ পৰা কিমান দূৰত মানে পৰ্দাটো আমি ৰাখিলে আমি স্পষ্ট মানে ক্লিয়াৰ তাৰ ছবিটো পিকচাৰটো আমি চাব পাৰিম সেইটোৱে প্ৰশ্ন সুধিছে ইয়াত দিয়া আছে কি দিয়া আছে 15 সেন্টিমিটার কি দিয়া আছে ফকাস দৈর্ঘ্য কি দিয়া আছে এই যে দিয়া আছে ফার্স্ট টাইম লিখিম কি দিয়া আছে কি ফকাস দিয়া আছে ফকাস কি ফকাস দৈর্ঘ্য এফ এই হয় না ফকাস দৈর্ঘ্য কি এর আছে এফ ফকাস দৈর্ঘ্য কিমান দিয়া আছে 15 সেন্টিমিটার কিমান দিয়া আছে তবে বট ফেলে চা কোনো একটু নকৰি 15 সিএম এইটো কি দাপোন বুলি কৈছে অবতল দাপোনৰ ফকাস দৈৰ্ঘ্য কোন ফালে হ'ব এইটো অবতল দাপোন হয় নাই এইটো হয় না অবতল দাপোন এইটো যেনিবা এইটো রং পেন কৰি দিলো এইটো অবতল দাপোন হয় নাই কনকেভ মিরর হয় নাই নেহা কনকেভ মিরর এইটো মুখ্য অক্ষ হয় নাই এইটো কি বুলি মেরু বুলি কয় নাই মেরু এইটো কি হয় ইয়াৰ পৰা ইয়ালে গোটেইটো গোল কৰিলে যেনিবা আনুমানিক ইয়াত আমি ধৰিম ভাঁজ কেন্দ্ৰ সি ফকাস দৈৰ্ঘ্য কিমান হ'ব ভাঁজ কেন্দ্ৰ আৰু পিৰ হয় নি আধাংশ ব্যাখ্যাত ভাঁজ ব্যাখ্যাত আধাংশ কি বুলি কয় ফকাস দৈৰ্ঘ্য ইয়াত কৈছে কি এখন অবতল দাপোনৰ ফকাস দৈৰ্ঘ্য কিমান বুলি কৈছে 15 সেন্টিমিটার ক'ৰ পৰা জুখিছে কচোন ইয়াৰ পৰা দেখিবলৈ মেৰুৰ পৰা ইয়ালৈ কিমান সেন্টিমিটার আছে 15 সেন্টিমিটার ফকাস দৈৰ্ঘ্য তো এতিয়া চাচোন এইটো ফকাস দৈৰ্ঘ্য এইটো পল এইটো কি বুলি কয় মেৰু কি বুলি কয় মেৰু রাইট ফালে কি থাকিব প্লাস আৰু লেফট ফালে মাইনাস গতিকে ফকাস দৈৰ্ঘ্য কি হ'ব -1 প্লাস হ'ব মাইনাস হ'ব বুজি পালি নাই ফকাস দৈৰ্ঘ্য কি হ'ব মাইনাস সেইকাৰণে ইয়াত দিলো মাইনাস বুজি পালি নাই ক মাইনাস কে আহিলে দিয়া আছে ফকাস দৈৰ্ঘ্য তাৰপিছত কি 15 সেন্টিমিটার ফকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ সন্মুখত মানে ইয়াৰ সন্মুখত এইটো অবতল দাপোন হয় নাই ইয়াৰ সন্মুখত 25 সেন্টিমিটার দূৰত্বত কিমান সেন্টিমিটার দূৰত্বত বুলি কৈছে 25 সেন্টিমিটার দূৰত্বত কিমান আকাৰৰ 4 সেন্টিমিটার আকাৰৰ লক্ষ্য বস্তু এটা ৰখা হৈছে এটা চা লক্ষ্য বস্তুটোৰ দূৰত্ব কিমান হ'ব ইয়াৰ পৰা 15 ইয়াৰ পৰা কিমান 10 আহিব হয় নাই ইয়াৰ পৰা 15 যেনে ইয়াত পৰিলে কিমান পৰিলে ইয়াত হ'ব নাই এইচোন ইয়াৰ পৰা যেনিবা 15 আৰু 10 আহিলে কিমান হ'ব ইয়াৰ পৰা 15 ইয়াত হ'ব নাই 15 7 ইয়াত মান হ'ব নাই গতিকে লক্ষ্য বস্তু কিমান হ'ল লক্ষ্য বস্তু এ বি কিমান হ'ল লক্ষ্য বস্তু কিমান দূৰত্বত আছে 25 সেন্টিমিটার কিমান সেন্টিমিটার 25 সেন্টিমিটার 25 সিএম ক'ৰ পৰা জুখিব লাগিব মেৰুৰ পৰা লক্ষ্য বস্তুলৈ জুখিলো কিমান দূৰত আছে 25 সেন্টিমিটার তো লক্ষ্য বস্তুটো চাচোন দূৰত্ব কিমান লক্ষ্য বস্তু 25 সেন্টিমিটার তো দাপোনৰ পাঁচফালে আছে না আগফালে আগফালে থাকিলে কি দিব লাগিব মাইনাস দিব লাগিব কি দিব লাগিব মাইনাস গতিকে আমি লিখিম কি লক্ষ্য বস্তুৰ দূৰত্ব লক্ষ্য
লক্ষ্য বস্তুৰ কি দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্ব কিহেৰে চাই ইউ কিহেৰে চাই ইউৰে চাই গতিকে কিমান হ'ব -25 cm -25 cm আৰু কি দিয়া আছে আকাৰ কিমান দি আছে লক্ষ্য বস্তু আকাৰ কিমান দি আছে লক্ষ্য বস্তু মানে লক্ষ্য বস্তুৰ আকাৰ কিমান দি আছে আকাৰটো কিমান হ'ব কিমান হ'ব H1 বুজি পাইছ না কিমান দি আছে 4 সেন্টিমিটাৰ বুজি পাইছ না মানে কি এই হাইটটো কিমান দি আছে 4 সেন্টিমিটাৰ কিমান দি আছে তো ওপৰ ফালে গৈছে হাইটটো কোন ফালে গৈছে ওপৰ ফালে গৈছে সেইকাৰণে কি হ'ব প্লাস হ'ব কি হ'ব প্লাস তল ফালে গ'লে কি হ'ব মাইনাস সেইকাৰণে প্লাস বুজি পালি নাই মানে হাইটটো কি হ'ব থিয় হ'ব তাৰ পাছত কৈছে কি স্পষ্ট প্ৰতিবিম্ব দুটা লিখিলো নেকি স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত্ব পৰ্দা এখন ৰাখিব লাগিব প্ৰতিবিম্ব প্ৰকৃতি আকাৰ নিৰ্ণয় কৰা এটা চাচোন এতিয়া ইমেজ ক'ত সৃষ্টি হ'ব কচোন প্ৰতিবিম্বৰ স্থান ক'ত হ'ব প্ৰতিবিম্ব মানে কি ইমেজ প্ৰতিবিম্বৰ স্থান বা দূৰত্ব প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব কিহেৰে চাই ভিৰ বুজাই নাই আমি এইটো উলিয়াব লাগিব কি উলিয়াব লাগিব প্ৰতিবিম্ব এতিয়া প্ৰতিবিম্বৰ দূৰত্ব ক'ত হ'ব আমি ক্যালকুলেশন কৰিব লাগিব চোৱা লক্ষ্য বস্তু দিছে কিমান এই দাপোনৰ পৰা কিমান দূৰত দিছে 25 সেন্টিমিটাৰ ফকাসৰ দূৰত্ব কিমান দাপোনৰ এই অবতল দাপোনৰ কিমান 15 সেন্টিমিটাৰ বুজি পালি নাই তাৰপিছত লক্ষ্য বস্তুৰ আকাৰ কিমান আছে বুলি কৈছে ইয়াৰ আকাৰটো কিমান আছে 4 সেমি কিমান আছে 4 সেন্টিমিটাৰ আছে এতিয়া প্ৰতিবিম্বটো ক'ত গঠন হ'ব সেইটো আমাক লাগে এতিয়া আমি ক্যালকুলেশন কৰিম আমি জানো যে আমি কি জানিছিলো কচোন 1/u প্লাস 1/v ইকুয়াল 1/f এইটো হয় নাই এইটো চোৱা এইটো আছে এতিয়া 1/u কিমান পালো কক তেতিয়া আমি প্ৰতিবিম্ব পাম u কিমান আছে -25 প্লাস আছে নাই এইটো 1/v কিমান v মান নাই হয় নাই v মানে কি প্ৰতিবিম্বৰ দূৰত্ব ফকাস কিমান আছে হ্যাঁ -15 বুঝি পালি নাই -15 ঠিক আছে এটা আমি ক্যালকুলেশন কৰিম ইয়াক কৈছে এতিয়া চোৱাচোন এইটো কিমান আছে 1/v আছে নাই 1/v এইটো লিখি দিলো দেই ইকুয়াল দিম কি দিম ইকুয়াল এইটো কিমান আছে 1/-15 আছে নাই যদি মই এই গোটেই সংখ্যাটোক যদি মই সমান চিহ্ন এইফালে লৈ যাম ইয়াত কি চিহ্ন আছে প্লাস আছে নাই প্লাস থকাখিনি কি হ'ব মাইনাস হ'ব তাত কি আহিব 1/-25 ঠিক আছে ইয়াৰ পৰা ঠিক আছে নে হ্যাঁ কাৰো প্ৰব্লেম আছে নেকি হ্যাঁ কাৰো প্ৰব্লেম নাই নহয় এতিয়া চোৱা এইটো মই লিখিম 1/v কি লিখিলো 1/v ইকুয়াল কিমান চা এতিয়া চোৱাচোন এইটো কিমান আছে -115 হ'ব নাই এই প্লাসে মাইনাসে মাইনাসে মাইনাস কি হ'ব প্লাস 1/25 বুজি পালি নাই আকৌ লিখিম কি 1/v v ভাগে থাকিল এইটো সমান আছে সমান ধৰে নমাই দিম হয় নাই এতিয়া 15 আৰু 25 লখাও কিমান 15 আৰু 25 লখাও কিমান পূৰণ নহয় 15 আৰু 25 জনক উলিয়াব লাগিব চা 5 এর 5 এটা মৌলিক সংখ্যা হয় না 5 এটা মৌলিক সংখ্যা হয় না তো 5 এর হরণ করলে কেবার যায় 5 3 গুণ 15 এর কমা কমা নমাই দিলু 5 এর হরণ করলে কেবার যাব 5 বার 5 5 গুণ 25 5 3 5 এই তিনটাই মৌলিক হয় না গতিকে আমি পূরণ করিম 5 পূরণ 3 পূরণ 5 পূরণ করলে কিমান পাম 5 3 গুণ 15 আৰু পূরণ 5 কিমান হ'ব 5 5 গুণ কিমান 25 5 গুণ 5 5 গুণ 75 কিমান হল 75 লখাও কিমান পালো এলসিএম 75 পালো বুজি পালি নাই এতিয়া চাচোন 5 এইটো এতিয়া ইয়াৰ মানখিনি এতিয়া বহাব লাগিব এইটো কিমান হয় 15
হয় নাই 15 ইয়াক হৰণ কৰিব লাগিব কেইবাৰ যাব 5 বাৰ যাব কেইবাৰ যাব এই চাইছোন 15 পূৰণ 5 75 15 ইয়াক হৰণ কৰিলে 5 বাৰ গ'ল সেই 5টো ইয়াক পূৰণ কৰিব লাগিব 5 এগুণ 5 এইটো মাইনাছ আছে নাই এইটো মাইনাছ থাকিব এইটো প্লাছ প্লাছ 25 এক 25ৰে 15 হৰণ কৰিবলৈ কেইবাৰ যাব 3 বাৰ যাব নাই 3 25 কিমান 75 হয় নাই 75 হয় তো 3 বাৰ গ'ল 3 ইয়াক কি কৰিব লাগে পূৰণ কৰিব লাগিব 3 এগুণ 3 বুজি পালি নাই এতিয়া চোৱাচোন 1/v ভিটো এনেকৈ কাটি দিব লাগিব এতিয়া চোৱা এইটো 75 ভাগে মই লিখি দিলো হয় নাই মাইনাছে প্লাছে কিমান হ'ব হা মাইনাছ হ'ব এইটো মাইনাছ এইটো প্লাছ 5ৰ আগত কি চিন আছে মাইনাছ আৰু 3ৰ আগত কি চিন আছে প্লাছ গতিকে মাইনাছে প্লাছে মাইনাছ আমি কি কৰিম বিয়োগ কৰিম 5ৰ পৰা 3 গ'লে কিমান 2 ডাঙৰ সংখ্যা আগত কি চিন আছে মাইনাছ মাইনাছ 2 কিমান হ'ল মাইনাছ 2 হ'ল এতিয়া চোৱা এতিয়া এইটো ক্ৰছ পূৰণ হ'ব নাই 1 এ 75 পূৰণ কৰিম ভি ইয়াক পূৰণ এইটো চাম মাইনাছ 2 এইটো মাইনাছ 2 আছে নাই আৰু ভি পূৰণ কৰি দিলো এইটো কিমান 75 দেয়াৰ ফৰ এইটো প্ৰতিবিম্বৰ দূৰত্ব কিমান পাম চা 75 ডিভাইডেড বাই কিমান পালো মাইনাছ 2 ইয়াক হৰণ কৰিম 75 কেইবাৰ যাব 75 হৰণ কৰিছো কেইবাৰ যাব ইয়াত কৈছা 75ক 2 ৰে হৰণ কৰিম 2 3 গুণ কিমান 6 এইটো 5 নামি গ'ল হয় নাই হাতৰ পাছলে 1 আকৌ 2 7 গুণ কিমান 14 হয় নাই 5 পাছলে গ'ল 1 হয় নাই এর পয়েন্ট এটা দিলে তো শূন্য এটা হল নাই 2 5 গুণ কিমান 10 কিমান হল 10 কেইবাৰ গ'ল এইটো কাটি দিলো কিমান গ'ল 37.5 এইটো মাইনাছ আছে নাই মাইনাছ হ'ব এতিয়া চোৱাচোন এইটো ভিৰ মান দেয়াৰ ফৰ প্ৰতিবিম্ব কিমান পালো মাইনাছ 37.5 এতিয়া চোৱাচোন প্ৰতিবিম্বৰ কিমান সেন্টিমিটাৰ হ'ব মাইনাছ বুলি ক'লে কোনফালে আহিব এইফালে আহিব হয় আগফালে আহিব দাপোনৰ আগফালে আহিব চোৱাচোন 37.5 সেন্টিমিটাৰ হ'ব ক'ত হ'ব 37.5 cm প্ৰতিবিম্বৰ দূৰত্ব ক'ত হ'ব 37.5 cm প্ৰতিবিম্বৰ দূৰত্ব ক'ত হ'ব এইটো 30 হ'ব ইয়ালৈ কিমান আছে 30 এই পিনে আহি যাব প্ৰতিবিম্ব হ'ব নাই এইফালে আহিব 37 ইমান সেন্টিমিটাৰ প্ৰতিবিম্ব মানে দাপোনৰ কোনফালে হ'ব প্ৰতিবিম্ব গঠন হা দাপোনৰ আগফালে হ'ব কোনফালে হ'ব দাপোনৰ দাপোনৰ আগফালে হ'ব প্ৰতিবিম্ব গঠন প্ৰতিবিম্বটো কি হ'ব প্ৰতিবিম্বৰ কি হ'ব অসৎ হ'ব কি হ'ব অসৎ হ'ব হয় নাই প্ৰতিবিম্বটো কি হ'ব অসৎ হ'ব এই লিখি লোৱাচোন এই লিখি লোৱা মোহাৰি দিম পাছত বুজাই দিম হয় নাই এতিয়া চাচোন এতিয়া আমাৰ ইয়াত প্ৰতিবিম্বটো গঠন হৈছে প্ৰতিবিম্বৰ দূৰত্বটো কিমান সেন্টিমিটাৰ হৈছে 37.5 সেন্টিমিটাৰ কিমান মাইনাছ বুলি ক'লে মানে কি দাপোনৰ আগফালে হ'ব কোনফালে হ'ব আগফালে হ'ব এই মাইনাছটো কি বুজাইছে দিক বুজাইছে কি বুজাইছে দিক ডাইৰেকশন বুজাইছে দাপোনৰ আগফালে আৰু যদি প্লাছ থাকিলে দাপোনৰ পিছফালে হ'ব এইটো মনত থবা এই মাইনাছ বুজাইছে গতিকে প্ৰতিবিম্বটো কিমান এই প্ৰতিবিম্বটো এই মেৰুৰ পৰা আমি কিমান দূৰত্বত মানে এই মেৰুৰ পৰা আমি কিমান দূৰত হয় নাই পৰ্দাটো লগালে আমি চিনেমাটো চাব পাৰিম মানে স্পষ্ট ক্লিয়াৰ প্ৰতিবিম্বটো চাব পাৰিম কিমান দূৰত আমি পৰ্দাটো লগাম মাইনাছ এটা ক'ব নালাগে 37.5 সেন্টিমিটাৰ বুজি পাইছা নে কি দাপোনৰ ভিতৰত গৈ পৰ্দা লগাবি নি তই আমি দাপোনৰ আগফালে লগাম গতিকে 37.5 সেন্টিমিটাৰ দূৰত্ব যদি আমি পৰ্দাখন লগাম তেতিয়া ইয়াৰ প্ৰতিবিম্বটো মানে এই লক্ষ্য বস্তুৰ প্ৰতিবিম্বটো আমি ক্লিয়াৰকে হয় নাই পিকচাৰ চাব পাৰিম বুজি পাইছা ধুনীয়াকে একদম চিনেমা লগাই দিব হয় নাই ভাল ভাল চিনেমা আজিকালি আমাৰ দুৰ্গা পূজা দিয়ে না তেনেকুৱা চিনেমা পৰ্দা লগাই দিয়ে কি চিনেমা দিয়ে হ'ল নাই বুজি পালি নাই এতিয়া মই মোহাই দিছো এই চাইডটো মোহাই দিছো দেই ৰাস্তাটো ক'ত আছে এইটো চোৱা
এই চাইডটো মোহাই দিছ হা প্ৰতিবিম্বটো কিমান দূৰত্বত গঠন হৈছে 37.5 সেন্টিমিটাৰ এটাকে আমি লিখি দিম কি ইয়াত প্ৰশ্ন সুধিছে কি স্পষ্ট প্ৰতিবিম্ব এটা পাবলৈ দাপোনৰ পৰা কিমান দূৰত পৰ্দাখন লগাব লাগিব এতেকে এতেকে পৰ্দাখন স্পষ্ট প্ৰতিবিম্ব পাবলৈ দাপোনখনৰ পৰা কিমান দূৰত 37.5 সেন্টিমিটাৰ দূৰত পৰ্দাখন লগাব লাগিব বুজি পালি নাই পৰ্দাখন লগাব লাগিব তো প্ৰতিবিম্বটো কি হ'ব অসৎ হ'ব নে না সৎ হ'ব এই চা প্ৰতিবিম্বটো কি হ'ব মানে ছবিটো প্ৰতিবিম্ব মানে কি প্ৰতিবিম্বটো কি হ'ব এইটো দেন্তিয়া হ মানে কি সঁচা এইটো কি হয় প্ৰতিবিম্ব সৎ হয় নাই সৎ হ'ব কি হ'ব সৎ হ'ব নাই সৎ হ'ব আকৌ কি দিছে পৰ্দাখন লগাব লাগিব আকাৰ প্ৰতিবিম্বৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা এতিয়া প্ৰকৃতি কি হ'ল সৎ হ'ল সঁচা হ'ল হয় নাই এতিয়া আমি আকাৰটো নিৰ্ণয় কৰিম প্ৰতিবিম্বৰ কি নিৰ্ণয় কৰিম আকাৰ এটা আকাৰ মানে কি বিবৰ্ধন কি উলিয়াম বিবৰ্ধন এইটো চা বিবৰ্ধন এতিয়া চাচোন বিবৰ্ধন কিহেৰে চাই এম ইকুৱেল কিমান হ'ব h1/h মানে কি প্ৰতিবিম্বৰ এইটো কি বুলি কয় প্ৰতিবিম্বৰ উচ্চতা কিমান প্ৰতিবিম্ব উচ্চতা আৰু এইটো ডিভাইডেড বাই এই যেটো কি লক্ষ্য বস্তুৰ প্ৰতিবিম্বৰ উচ্চতা আৰু এইটো কি হয় লক্ষ্য বস্তুৰ উচ্চতা ইকুৱেল কিমান মাইনাস এইটো কিমান হ'ব ইউ এইটো ভি এইটো হ'ব নাই হ'ব এতিয়া চোৱাচোন প্ৰতিবিম্বৰ কি দিয়া আছে এইটো লক্ষ্য বস্তুৰ আকাৰেৰে এইটো লক্ষ্য বস্তুৰ আকাৰেৰে নহয় হয় ৰ এতিয়া চোৱা এইটো প্লে হৈছিল ভিডিঅ'টো এতিয়া চাচোন লক্ষ্য বস্তুৰ আকাৰ কিমান দিয়া চা এতিয়া আমাক আমি এইটো পূৰণ কৰিম প্ৰথমে কি h1 কি পূৰণ কৰিম h1 আৰু v h1 আৰু কি আছে u কি আছে u ইকুৱেল কি আছে এইটো কিমান h মাইনাস কি আছে এই লক্ষ্য বস্তু আকাৰ আৰু কি আছে v এতিয়া চোৱা এইটো কি হয় কচোন প্ৰতিবিম্বৰ আকাৰ কি এইটো h1 টো কি হয় প্ৰতিবিম্বৰ আকাৰ এইটো চোৱা m ইকুৱেল অবজেক্ট এইটো কি হ'ব ইমেজ আই মানে কি ইমেজ গতিকে ইমেজটোক আমি কি লিখিছো এইটো বুজি পাইছা নাই অবজেক্ট কি লিখিছো এই বুজি পালি নাই একেটাই বস্তু এতিয়া চোৱাচোন এইটো হ'ল h1 আমাক কি দিছে প্ৰতিবিম্বৰ কি আমাক কি লাগে প্ৰতিবিম্বৰ কি লাগে আকাৰ লাগে তো প্ৰতিবিম্বৰ আকাৰ এইটো হয় নাই h1 হয় নাই h1 হয় গতিকে আমি এনেকুৱা লিখিব পাৰিম না মাইনাসটো থাকিব এইটো এই চাচোন h v এইটো u এনেকৈ লিখিব পাৰি নাই এইটো প্ৰতিবিম্বৰ আকাৰ হয় নাই এতিয়া প্ৰতিবিম্বৰ আকাৰ আমি ওলাব পাৰিম চা এতিয়া কোৱাচোন এইটো মাইনাসটো মাইনাস ভাবি দিলো দেই এতিয়া এইটো লক্ষ্য বস্তুৰ আকাৰ হয় নাই লক্ষ্য বস্তুৰ আকাৰ কিমান দি আছে 4 সেন্টিমিটাৰ কিমান দি আছে 4 সেন্টিমিটাৰ এইটো পূৰণ আছে হয় নাই এইটো কি হয় প্ৰতিবিম্ব দূৰত্ব কিমান দি আছে -37.5 সেন্টিমিটাৰ বুজি পালি নাই তাৰপিছত লক্ষ্য বস্তুৰ দূৰত্ব কিমান দি আছে -25 সেন্টিমিটাৰ বুজি পালি নাই cm এতিয়া আমি গম পাম এটা ক্যালকুলেশন কৰিম এই সাইডটো মোহাই দিছো এতিয়া চোৱা সমান
H1 প্ৰতিবিম্বৰ মানে কি আকাৰ ইজুকেল পূৰণ কৰিম 4 আৰু এইটো পূৰণ কৰিলে কিমান পাম এইটো মাইনাছে মাইনাছ কি হ'ব প্লাছ হৈ যাব হয় নাই গতিকে মাইনাছ বহাব দৰকাৰেই নাই এতিয়া 37 পূৰণ কৰচোন 37.5 4 পূৰণ কৰিম কি কৰিম 4 5 গুণ কিমান 20 হয় নাই উকলা 2 4 7 গুণ 28 2 কিমান হা 4 5 গুণ 20 হয় ন 4 7 গুণ 28 28 2 কিমান 30 উকলা 3 হ'ব নাই 4 3 গুণ 12 12 3 কিমান 15 দশমিক কেইটা আগত আছে একটা গতিকে কিমান হ'ল ইয়াত 150.0 এইটো হ'ল নাই হা ইয়াতো সেন্টিমিটাৰ আছে ইয়াতো সেন্টিমিটাৰ আছে সেন্টিমিটাৰ কি হ'ব সেন্টিমিটাৰ স্কোয়াৰ হ'ব নাই হা তলত কিমান আছে মাইনাছ কিমান আছে 25 সেন্টিমিটাৰ আছে নাই হা গতিকে এই সেন্টিমিটাৰ একটা সেন্টিমিটাৰ কেনসেল গ'ল নাই এতিয়া ইয়াক হৰণ কৰিলে কেইবাৰ যাব হা 25ক কেইবাৰ হৰণ কৰিব ছবাৰ 6 25 কিমান হ'ব 25 আর 6 পূরণ করলে কিমান হবে 1.5 হয় নাকি 6 5 গুণ 30 6 2 গুণ 12 12 3 15 ঠিক আছে 1.5 কেইবার গল 6 বার গল না 6 বার গল এটা মাইনাস আছে না এখানে মাইনাস 6 cm বুঝতে পারলি না মাইনাস কিমান হল মাইনাস 6 cm এটা কার আকার হল হ্যাঁ প্রতিবিম্বর আকার কার হল প্রতিবিম্বর প্রতিবিম্বর আকার কিমান হল মাইনাস 6 সেন্টিমিটার এইটো হল নাই মাইনাস 6 সেন্টিমিটার আকার প্রতিবিম্বর আকার কিমান হল মাইনাস 6 সেন্টিমিটার আকার আর লক্ষ্য বস্তুর আকার কিমান আছিল লক্ষ্য বস্তুর আকার কিমান আছিল 4 সেন্টিমিটার আর এইটো কিমান আছিল মাইনাস মাইনাস 6 সেন্টিমিটার হল এটা কোন ইয়াত যে মাইনাস 6 হল এটা প্রতিবিম্বর আকারটো ডাঙৰ হল না সৰু হল ডাঙৰ হল গতিকে প্ৰতিবিম্বৰ কি হ'ব বিবৰ্ধিত হ'ব কি হ'ব বিবৰ্ধিত হ'ব সৰুৰ পৰা ডাঙৰ কি বুলি কয় বিবৰ্ধিত এটা আমাৰ তাত যদি তোমালোক যদি হুদে তাৰ প্ৰকৃতি কেনেকুৱা নেচাৰ কেনেকুৱা কি হ'ব বিবৰ্ধিত হ'ব হয় নাই কি হ'ব বিবৰ্ধিত হ'ব এটা মাইনাস 6 দিয়া আছে যে প্ৰতিবিম্বটো এইটো কোন মাইনাস 6 দিয়া আছে আকাৰটো এটা উল্টা হ'ব না সিধা হ'ব হ্যাঁ উল্টা হ'ব এইফালে আহিব কোনফালে আহিব না সিধা হ'ব চাচোন কিতাপত কি দিয়া আছে উল্টা হব হয় না উল্টাই হব বুঝি পাইছ না মাইনাস মাইনাস দিয়ে কাৰণে কি হব উল্টা হব প্ৰতিবিম্বটো ইয়াতকৈ কি কিমান গুণ ডাঙৰ হল এইটো 4 গুণ আছিলে কিমান 6 গুণ পাল হ্যাঁ কেই গুণ ডাঙৰ হল দুগুণ ডাঙৰ হল নাকি 4 4 গুণ 8 হৈ যাব দুগুণ দিলে এক গুণত কিমান হ'ব মানে 6 গুণ কিমান ডাঙৰ হ'ব হা এইটো কিমান আছে আকাৰটো 4 আছে 4 6 মানে কিমান পইণ্ট হ'ব এক গুণ হলে নহব এক গুণ হলে তো কিমান হৈ যাব 8 হৈ যাব হয় নেকি পইণ্ট হ'ব আধা মান হ'ব বুঝি পাইছা আধা গুণ মান ডাঙৰ হ'ব এটা মাইনাস 6 সেন্টিমিটার তোমালোকে লিখি দিয়া কি এটা প্ৰতিবিম্বটো কি হ'ব বিবৰ্ধিত কি হ'ব প্ৰতিবিম্বটো কি হ'ব বিবৰ্ধিত বিবৰ্ধিত হ'ব নাই প্ৰতিবিম্বটো বিবৰ্ধিত হ'ব আৰু কি হ'ব উল্টা হ'ব আৰু কি হ'ব উল্টা উল্টা প্রশ্ন কি দিচ্ছে প্রকৃতি আর আকার এটা আকার কিমান হল প্রতিবিম্বর আকার কিমান হল পাই গেল 6 সেন্টিমিটার প্রতিবিম্বর কি হবে বিবর্ধিত আর উল্টা হবে যদি বুঝি পালি নাই হ্যাঁ নাই পোৱা যদি কম মই একবাৰ বুজাই দিম পাইছ প্রতিবিম্ব উল্টা আর বিবর্ধিত হবে লিখি ল বেশি টান নাই তো বুঝি পালি কন হ্যাঁ কিমান ধুনীয়া লাগে অংকটো কৰিবলৈ বুজি পালে লাগে নাই কিমান ধুনীয়া অংকটো প্ৰশ্ন উত্তৰ ওলাই গৈছে আগত আমাক এইবোৰ বুজাই দিয়া নাছিলে ছাৰে ভালকে নহয় তহঁতক মই বুজাই দিছিলো ভাল পঢ়ি ল এতিয়া এই অংকটো ঘৰত গৈ আজিয়ে কৰিম ইমান উজু অংক বিজ্ঞানৰ আৰু এই দুটামান অংক আছে কৰি দিম দেই
হল ন এতিয়া চোৱাচোন প্ৰতিবিম্বটো ওলোটা সৃষ্টি হল নাই হা ওলোটা সৃষ্টি হয় হয় নাই এইটোৱে ন অংক এতিয়া আৰু নেক্সট অংক কৰিম দেই হা লিখি লৈছো চোৱা কিমান কৈছে 32 সেন্টিমিটার ভাঁজ ব্যাসার্ধ বট ফালে চা 32 সেন্টিমিটার ভাঁজ ব্যাসার্ধ উত্তল দাপোন এখনৰ ফকাচ দৈৰ্ঘ্য নিৰ্ণয় কৰা কি দাপোন কৈছে পাছত লিখি চাই লওক এই কি দাপোন কৈছে উত্তল দাপোন কৈছে এইটো চা এইটো উত্তল দাপোন হয় এইটো ৰং পেন কোনফালে কৰিম এইটো চাইডে ৰাইট সাইডে কৰিম হয় নাই পোহৰ এইটো লেফ্টৰ পৰা ৰাইট ফালে যায় নাই ৰং পেন কৰি দিলো চা এইটো কি দাপোন হয় উত্তল দাপোন পোহৰ কি হয় লেফ্টৰ পৰা ৰাইট ফালে গৈ পিনে দাপোনত খুন্দা মাৰে হয় নাই সেইকাৰণে আমি সদায় ৰাইট ফালে কি কৰিব লাগিব ৰং পেন কৰিব লাগিব ইয়াত কৈছে কি 32 সেন্টিমিটার ভাঁজ ব্যাসার্ধ কি বুলি কৈছে ভাঁজ ব্যাসার্ধ কিমান সেন্টিমিটার 32 সেন্টিমিটার চা সবে বট ফালে চা এইটো হল কি মুখ্য অক্ষ কি এইটো মুখ্য অক্ষ হয় নাই ইয়াক কি বুলি কয় মেৰু পল হয় নাই মূল বিন্দু বুলি কয় হয় নাই তাৰপিছত চোৱাচোন এতিয়া ভাঁজ ভাঁজ কেন্দ্ৰ কোনফালে ভাঁজ কেন্দ্ৰ দাপোনৰ আগফালে হ'ব নে পাছফালে হ'ব দাপোনৰ পিছফালে ভাঁজ দাপোনৰ কি হ'ব দাপোনৰ পিছফালে কি হ'ব ভাঁজ কেন্দ্ৰ কি হ'ব ভাঁজ কেন্দ্ৰ এইটো যেনিবা গোটেইটো গোল মূল আছে বুলি আমি ভাবি ল'ম তো মাজৰ চেণ্টাৰটো ক'ত পৰিব হা ইয়াত পৰিব নাই ইয়াত পৰিব তো ইয়াক কি বুলি কেন্দ্ৰ বুলি নকম ইয়াক কি বুলি কম ভাঁজ কেন্দ্ৰ বুলি কম কি বুলি কম ভাঁজ কেন্দ্ৰ কিহেৰে সূচাই চিৰে সূচাই ভাঁজ কেন্দ্ৰ কিহেৰে সূচাই চিৰে সূচাই বুজি পালি নাই এতিয়া চোৱাচোন এইটো মেৰুৰ পৰা যদি ভাঁজ কেন্দ্ৰৰ ডিস্টেন্স মেৰুৰ পৰা ভাঁজ কেন্দ্ৰৰ দূৰত্বটো কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ কি বুলি কয় মেৰুৰ পৰা ভাঁজ কেন্দ্ৰ ইয়াক কি বুলি কয় ভাঁজ কেন্দ্ৰ কি বুলি কয় ভাঁজ কেন্দ্ৰ মেৰু এইটো মেৰু হয় নাই মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈকে যিমান দূৰ থাকে যিমান দীঘল থাকে ডিস্টেন্স থাকে তাক কি বুলি কয় ভাঁজ ব্যাসাৰ্ধ ইংলিছত কি বুলি কয় ৰেডিয়াস অফ কাৰ্ভেচাৰ নেকি কি বুলি কয় ৰেডিয়াস অফ কাৰ্ভেচাৰ হয় নাই তো মেৰুৰ পৰা ভাঁজ ব্যাসাৰ্ধ মেৰুৰ পৰা ভাঁজ কেন্দ্ৰলৈকে যিমান দূৰ আছে যিমান দীঘল আছে সেই ডিস্টেন্সটোক কৈ সেই দূৰত্বটোক কৈ ভাঁজ ব্যাসাৰ্ধ ৰেডিয়াস অফ কাৰ্ভেচাৰ বুলি কয় তো কিমান দিছে ৰেডিয়াস অফ কাৰ্ভেচাৰ কিমান দিছে ইয়াৰ পৰা ইয়ালৈ কিমান দূৰ আছে 32 সেন্টিমিটার কিমান আছে 32 সেন্টিমিটার আর প্রশ্ন কি দিছে 32 সেন্টিমিটার ভাঁজ ব্যাসাৰ্ধ হয় নাই উত্তল দাপোন এখনৰ ফকাসৰ দৈৰ্ঘ্য কিমান তো ফকাসৰ দৈৰ্ঘ্য কিমান হ'ব মেৰু আৰু ভাঁজ কেন্দ্ৰৰ আধা অংশ কি বুলি কয় ফকাস বুলি কয় নাই ফকাস কি বুলি কয় ফকাস বুলি কয় নাই ফকাস এতিয়া চোৱাচোন আমি অংকটো কেনে কৰিম সমাধান আছে নাই সমাধান এতিয়া কৈছোন ভাঁজ ব্যাসাৰ্ধ কিমান দিয়া আছে ভাঁজ ব্যাসাৰ্ধ কিহেৰে উচাই আর এর উচাই নাই হ্যাঁ কিমান দিয়া আছে 32 ভাঁজ ব্যাসাৰ্ধ দাপোনৰ পাছফালে থাকিলে প্লাস হ'ব না মাইনাস হ'ব প্লাস হ'ব হয় নাই গতিকে আমি 32 সেন্টিমিটার এনেকৈ লিখিব পাৰিম নাই পাৰিম এটা আমাক উলিয়াব লাগে কি দিছে ফকাস দৈৰ্ঘ্য কি দিছে ফকাস দৈৰ্ঘ্য কৰ পৰা কয় মেৰুৰ পৰা ফকাস লৈকে তাক কি বুলি কয় ফকাস দৈৰ্ঘ্য ইয়াক কি বুলি কয় এই ফকাস দৈৰ্ঘ্য কৰ পৰা মেৰুৰ পৰা ফকাস লৈকে যিমান দূৰ থাকে তাক কি বুলি কয় ফকাস দৈৰ্ঘ্য এতেই মেৰুৰ পৰা ফকাস লৈকে কিমান দূৰ আছে দূৰত্ব কিমান ডিস্টেন্স কিমান আমাক সেইটোৱে লাগে নাই এতিয়া চোৱাচোন এটা কি ফকাস কিহেৰে উচাই দৈৰ্ঘ্য স্মল এফ কিহেৰে উচাই স্মল এফ ইকুৱেল চোৱা এটা কি আছে এই আর টো কি হয় আর কি হয় কি লিখিছো মই ভাঁজ ব্যাসাৰ্ধ আর কি হয় তো ভাঁজ ব্যাসাৰ্ধৰ আধা অংশ কি বুলি কয় ফকাস দৈৰ্ঘ্য বুলি কয় কি বুলি কয় হয় না ফকাস দৈৰ্ঘ্য এতিয়া চাচোন ইয়াৰ লগত যদি মই আধা পূৰণ কৰি দিম কি পূৰণ কৰিলো
আধা 1/2 মানে আধা হয় নাই, হাফ হয় নাই, আধা পূৰণ কৰি দিলো। এই যে চোৱা চবে চোৱা বৰ্ড ফালে, এই চোৱা এইটো r টো 1 লগত পূৰণ হ'ব নাই, r আৰু 1 পূৰণ কৰিলে কি পাম, r তলত কি থাকিব, 2 থাকিব নাই, থাকিব নাই, আধা মানে আধা কৰিলো হয় নাই, r কিমান চেণ্টিমিটাৰ, 32 cm, ফকাচ এইটো কিমান, এইটো আধা 2 আহিলে নাই, ইয়াৰ হৰণ কেইবাৰ গ'ল, 2 হলং কিমান 32, 16 পালো নাই, 16 cm, গতিকে ফকাচ দৈৰ্ঘ্য কিমান হ'ব 16 cm, লিখি দিম এতেকে ইমান উজু অংক আছে, ফকাচ দৈৰ্ঘ্য কিমান হ'ল 16 সেন্টিমিটাৰ, বুজি পালি নাই, এইটোৱে এনসাৰ ফকাচ দৈৰ্ঘ্য। অবতল এই কি দেখই শুব লাগিছ, ইমান টোপনি, দিনত শুবি, দিনত কি ফ্ৰী ফায়াৰ গেম মোবাইল পাই গৈছে, দিনত ফ্ৰী ফায়াৰ গেম পঢ়া মত টোপনি, সদায় শুব লাগিছে। এই চাচোন এইটো কি দাপোনৰ কথা কোৱা আছিলে, উতল দাপোন, বুজি পালি নে ক, এই ডায়গ্ৰামটো মই বনাইছো কি কাৰণ তোমালোকে ভালকে বুজি পাবা বুলি, বুজি পাইছা নাই, তোমালোকে পৰীক্ষাৰ এই ডায়গ্ৰামটো বনাব দৰকাৰ, বনাই দিলে একো নাই, ছাৰে বেছি ভাল পাব, ষ্টুডেণ্টটো কনচেপ্ট ক্লিয়াৰ হৈছে, তেতিয়া নম্বৰটো যিমান আছে একদম ভালকে ছাৰে ফুৰ্তি দি দিব, বুজি পাইছা নাই, তোমাৰ বহিটো গুৰুত্ব দি চাব, ষ্টুডেণ্টটো কনচেপ্ট ক্লিয়াৰ হৈছে, বুজি পাইছা নাই, এই ডায়গ্ৰামটো বনাই দিলে আৰু ভাল কথা। ঠিক আছে, এই লিখি লোৱা। চবৰ হ'ল না, এইটো 1 r লগত যদি পূৰণ 1/2 কৰি দিলে কি হৈ যাব, ব্যাসাৰ্ধ কি হৈ যাব, ৰেডিয়াস অফ কার্ভেচার আধা হৈ যাব, সেইকাৰণে 1/2 লগত কি কৰিলো, আধা লগত পূৰণ কৰিলো, চবৰ লিখা হলো, এতিয়া মোহাই দিছো এটা বিজ্ঞানত যদি পুৰা নম্বৰ তুলিব পাৰিবি নাই ক, হা পাৰিবি নি ক, এইবোৰ এনে 5 নম্বৰ পাই যায়, বিজ্ঞানত লেটাৰ আহি যাব তোমাৰ ভালকে, বুজি পাইছ নাই, হা এই চোৱাচোন 2 নম্বৰটো, অবতল দাপোন এখন, কি দাপোন, অবতল দাপোন, ইয়াৰ সন্মুখত, এই সন্মুখত ভুল হৈছে, ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত, অবতল দাপোনৰ তাৰ সন্মুখত কিমান দূৰত্বত বুলি কৈছে, 10 সেন্টিমিটাৰ ৰখা বস্তু এটাৰ 3 গুণে বিবৰ্ধিত হক প্ৰতিবিম্ব গঠন কৰে, কিমান গুণ বুলি কৈছে, 10 সেন্টিমিটাৰ দূৰত্ব হয় নাই, প্ৰতিবিম্ব কি গঠন কৰে, 3 গুণ মানে বিবৰ্ধিত, মানে লক্ষ্য বস্তুতকৈ 3 গুণ ডাঙৰ, লক্ষ্য বস্তুতকৈ 3 গুণ ডাঙৰ প্ৰতিবিম্ব গঠন কৰে, মানে হক মানে কি, সঁচা প্ৰতিবিম্ব হয় নাই, হক মানে কি সঁচা ৰিয়েল প্ৰতিবিম্ব গঠন কৰে। সুধিছে কি প্ৰতিবিম্বটোৰ অৱস্থান কি, প্ৰতিবিম্বটোৰ কি কৈছে অৱস্থান মানে কি, অৱস্থান মানে কি, প্ৰতিবিম্বটো কিমান দূৰত গঠন কৰিব, বুজি পাইছা নাই, এই যে কি ইয়াত কি দাপোন কৈছে, এইটো 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 অবতল দাপোন হয় নাই, হ্যাঁ আমি এইফালে রং ফেন কৰি রাইট সাইডে কৰিম, পোহৰ লেফটৰ পৰা কোন ফালে দি আহিব, এইফালে দি পোহৰ যাব নাই, এইটো মুখ্য অক্ষ হয় নাই, মুখ্য অক্ষ, এইটো মেরু হয় নাই, ইয়াৰ পৰা এইটো গোল থাকিলে কিমান হ'ব, ভাঁজ কেন্দ্ৰ ইয়াত হ'ব নাই, হ্যাঁ সেন্টার অফ কার্ভেচার ইয়াত হ'ব নাই, ইয়াত ফকাস হ'ব নাই, ফকাস, এতিয়া চোৱাচোন অবতল দাপোন এখনৰ ইয়াৰ সন্মুখত 10 সেন্টিমিটাৰ দূৰত্বত ৰখা বস্তু, 10 সেন্টিমিটাৰ অনুমানিক, বুজি পাইছ নাই, ইয়াৰ পৰা দেখিলি যেনিবা মই 10 সেন্টিমিটাৰ কিমান এনে ধৰিছো, যেনিবা 10 সেন্টি মই এনে কৈ দিছো আনুমানিক, বুজি পাইছ নাই, এটার কি হয় লক্ষ্য বস্তু, কি হয় কিমান দূরত্ব আছে 10 সেন্টিমিটার দূরত্ব, ক'ৰ পৰা, মেৰুৰ পৰা ইয়ালৈকে হয় নাই, মেৰুৰ পৰা অবতল দাপোনৰ মেৰুৰ পৰা একেবাৰে ইয়ালৈকে কিমান সেন্টিমিটাৰ, এই লক্ষ্য বস্তুলৈকে 10 সেন্টিমিটাৰ দূৰত্বত কি থলো, এটা লক্ষ্য বস্তু থলো, বুজি পালি নাই, তো 3 গুণ বিবৰ্ধিত হক প্ৰতিবিম্ব এটা গঠন কৰে, কি এটা প্ৰতিবিম্ব গঠন কৰে কিমান, ইয়াতকৈ 3 গুণ বিবৰ্ধিত মানে কি, ইয়াতকৈ 3 গুণ ডাঙৰ, কিমান গুণ বিবৰ্ধিত মানে কি, বিবৰ্তন হয় নাই, 3 গুণ মানে ডাঙৰ প্ৰতিবিম্ব গঠন কৰে, ক'ত কৰে, হক কৰে, ৰিয়েল বুলি ক'লে এইফালে থাকিব নে এইফালে আহিব, দাপোনৰ আগফালে আহিব, ৰিয়েল হয় না, আৰু এইফালে থাকিলে কি হ'ব, ভাৰ্চুৱেল হ'ব, অসৎ হ'ব, তো দাপোনৰ আগফালে প্ৰতিবিম্ব গঠন কৰিছে, তো প্ৰতিবিম্বৰ আকাৰ কিমান হ'ব বুলি কৈছে, এই চোৱাচোন ইয়াত কি দিয়া আছে, লক্ষ্য বস্তুৰ দূৰত্ব কি দিয়া আছে, দিয়া আছে
কি দিয়া আছে লক্ষ্য বস্তুৰ দূৰত্ব কি ইউ হয় নাই ইউ কিমান দিয়া আছে 10 cm কিমান দিয়া আছে 10 cm এতিয়া মনত পেলা যদি মেৰুৰ দাপোনৰ সন্মুখত যদি লক্ষ্য বস্তু থাকিলে মাইনাছ হ'ব নে প্লাছ হ'ব মাইনাছ হ'ব সেইকাৰণে মাইনাছটো বহাইছো ইয়াত বুজি পাইছা নাই বুজি পালি নাই ইয়াতো মাইনাছ নাই কিন্তু মই মাইনাছ বহালো কেলে বহালো লক্ষ্য বস্তু হলে দাপোনৰ আগফালে থাকে সেইকাৰণে মাইনাছ হ'ব বুজি পালি নাই আৰু কি দিয়া আছে লক্ষ্য বস্তু এটাৰ 3 গুণে বিবৰ্ধিত দিয়া আছে ম্যাগনিফিকেশন কিমান দিয়া আছে 3 গুণ কিমান দিয়া আছে বিবৰ্ধিত বা বিবৰ্ধন একেটাই কথা হয় নাই বিবৰ্ধন এম কিমান দিয়া আছে কিমান দিয়া আছে 3 গুণ কিমান দিয়া আছে 3 গুণ দিয়া আছে নাই এই 3 গুণটো চোৱাচোন এইটো কি বুলি কৈছে 3 গুণ বিবৰ্ধিত হয় নাই কোনফালে দাপোনৰ আগফালে পাছফালে আগফালে হলে কি হ'ব ইয়াতো মাইনাছ হ'ব নাই মাইনাছ 3 গুণে মাইনাছ হ'ব এতিয়া চোৱাচোন এতিয়া আমি জানো যে আমাক কি উলিয়াব দিছে উলিয়াব লাগে কি কোৱা আকৌ হক নহয় প্ৰতিবিম্বটোৰ অৱস্থান ছবিটো ক'ত অৱস্থান হ'ব কিমান দূৰত মানে প্ৰতিবিম্বত গঠন হ'ব এইটো চা প্ৰতিবিম্বটোৰ অৱস্থান কি উলিয়াব দিছে প্ৰতিবিম্বৰ অৱস্থান মানে প্ৰতিবিম্বটো কিমান দাপোনৰ কিমান দূৰত মানে থাকিব বা গঠন কৰিব এতিয়া চাচ আমি জানো যে কি এম ইজুকেল কি জানো ক এম ইজুকেল মাইনাছ এইটো কি ইউ ভি এইটো হয় নাই এমৰ মান কিমান দি আছে -3 কিমান দি আছে -3 এইটো মাইনাছ হ'ব ভিৰ মান কিমান দিয়া আছে ভিৰ মান নাই হয় নাই গতিকে ডাইৰেক্ট ভি ইউৰ মান কিমান দিয়া আছে -10 এইটো দিয়া আছে নাই বুজি পাইছ নাই এতিয়া চোৱাচোন আমি পূৰণ কৰিম এইটো পূৰণ কৰিম হয় নাই এইটো পূৰণ কৰিম এইটো পূৰণ কৰিম চা -3 এইটো মাইনাছে মাইনাছ কিমান হ'ব প্লাছ হ'ব নাই এইটো কিমান হ'ব ভি ডিভাইডেড বাই কিমান হ'ব 10 এইটো পূৰণ কৰিম ইয়াত কৰিছো দেই এইটো এতিয়া ভি -3 তলত কি আছে 1 আছে নাই 1 আছে সেইকাৰণে কি হ'ব ভি বুজি পাইছ নাই এতিয়া চোৱা -3 আৰু 10 পূৰণ কৰিম কি কৰিম -3 ইনটু কিমান হ'ব 10 হ'ব নাই এতিয়া ভি ইজুকেল কিমান হ'ব 30 হ'ব নাই মাইনাছ এইটো কি হ'ব সেন্টিমিটাৰ হ'ব হয় নাই কিমান হ'ব 30 সেন্টিমিটাৰ এতিয়া কোৱাচোন প্ৰতিবিম্বটো কিমান দাপোনৰ কিমান দূৰত্বত গঠন হ'ব 30 সেন্টিমিটাৰ মানে মাইনাছ বুলি ক'লে এইফালে আহিব কোনফালে আহিব এইফালে আহিব আগফালে হয় নাই চাচোন ইয়াৰ পৰা যদি 10 থাকিলে কিমান দূৰত হ'ব দাপোনৰ ইমান দূৰত মানে হ'ব বুজি পাইছা নাই ইমান দূৰত প্ৰতিবিম্ব গঠন হ'ব ৰিয়েল হ'ব নাই প্ৰতিবিম্বটো কি হ'ব হক হ'ব প্ৰতিবিম্ব হয় নাই হক প্ৰতিবিম্ব গঠন কৰিব এতিয়া আমাৰ উত্তৰ কি দিছে চা আমি লিখি দিম যে কি প্ৰতিবিম্বটো কিমান দূৰত গঠন হ'ব প্ৰতিবিম্বৰ অৱস্থান হ'ব কি 30 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব কিমান হ'ব এতেকে কিমান আছে উত্তৰ এইটোৱে হয় নাই এতেকে প্ৰতিবিম্বৰ দূৰত্ব বা অৱস্থান দূৰত্বটো কি বুলি কয় দূৰত্ব বা অৱস্থান দুইটাই লিখি দিছো তোমালোক বুজি পাইছা নাই দূৰত্ব বা অৱস্থান কিমান হ'ব 30 সেন্টিমিটাৰ কিমান হ'ব 30 বুলি লিখি মাইনাছ লিখিব দৰকাৰ নাই বুজি পাইছা নাই কিমান হ'ব 30 সেন্টিমিটাৰ কাৰণ মাইনাছ কেতিয়া আহিব যেতিয়া এইটো কি হক প্ৰতিবিম্ব কি প্ৰতিবিম্ব হয় হক প্ৰতিবিম্ব সেইকাৰণে মাইনাছ আহিলে মাইনাছ লিখিব দৰকাৰ নাই বুজি পাইছা নাই 30 সেন্টিমিটাৰ যেনেকৈ আমি ইয়াত লক্ষ্য বস্তু দূৰত্ব যেনিবা 10 সেন্টিমিটাৰ -10 লিখা আছে নেকি নাই আমি জানিব লাগিব 30 সেন্টিমিটাৰ বুজি পাইছা নাই 30 সেন্টিমিটাৰ প্ৰতিবিম্বৰ দূৰত্ব হ'ল 30 সেন্টিমিটাৰ দাপোনৰ পৰা 30 সেন্টিমিটাৰ দূৰত্ব আৰু প্ৰতিবিম্বটো কি হয় হক প্ৰতিবিম্ব কি প্ৰতিবিম্ব হয় হক প্ৰতিবিম্ব গঠন কৰিছে আৰু প্ৰতিবিম্বটো কি হয় বিবৰ্ধিত কি প্ৰতিবিম্ব কি হয় বিবৰ্ধিত এইটো চাচোন ইয়াটো কিমান আছে 10 সেন্টিমিটাৰ এইটো কিমান হ'ল 30 সেন্টিমিটাৰ এই প্ৰতিবিম্ব মানে কি ওলাইছে কিমান গুণ ডাঙৰ বুলি কৈছে কিমান গুণ ডাঙৰ 3 গুণ ডাঙৰ হয় নাই প্ৰতিবিম্বটো 3 গুণ ডাঙৰ
বুজি পাইছা নাই? আকাৰতকৈ কিমান গুণ ডাঙৰ? প্ৰতিবিম্বটো 3 গুণ ডাঙৰ, সেইকাৰণে বিবৰ্ধিত বুলি কৈছে। বিবৰ্ধিত বুজি পালি নাই? বিবৰ্ধিত কাক কয়? যদি লক্ষ্য বস্তুতকৈ যদি ডাঙৰ আমি প্ৰতিবিম্ব পাওঁ, তাক কি বুলি কয়? বিবৰ্ধিত বুলি কয়, হয় নাই? লক্ষ্য বস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব পাওঁ, তাক কি বুলি কয়? বিবৰ্ধিত। আৰু লক্ষ্য বস্তুতকৈ যদি প্ৰতিবিম্ব সৰু পাওঁ, তাক কি বুলি কয়? সংকুচিত কয়। সংকুচিত কয় নাই? সংকুচিত শব্দত নাই পোৱা নেকি? সংকুচিত বুলি কয়। লিখি লোৱা, ইমানটোৱে আছে। আৰু আজিলৈ আমাৰ ক্লাছ আৰু আছে নাই ন? আজিলৈ ইমান ক্লাছ ইমানতে আমি শেষ কৰিছো। আৰু তোমালোকে ঘৰত ভালকে এই বিজ্ঞানৰ অংকখিনি কৰিবা, একদম উজু আছে। আৰু নোৱাৰিলে আকৌ মই কৰাই দিম দেই। আৰু যদি বুজি নাপায়, কোনোবা যদি আমাৰ ভিডিঅ' চাইছে, যদি কমেন্ট কৰি জনাবাচোন। যদি বুজি পাইছে, যদি নাপালে জনাবা, তেতিয়া আমি আকৌ পুনৰ ভাল ধৰণে বুজাবলৈ চেষ্টা কৰিম। ঠিক আছে? জয় হিন্দ। লিখি লোৱা।